হয় আজিৰে পৰা পুনৰ LPG চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে বিশেষকৈ ঘৰুৱা চিলিণ্ডাৰত 29 টকা বৃদ্ধি হৈছে আৰু বঙাইগাঁৱৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে 976 টকা হৈছে অৰ্থাৎ দেখিবলৈ পোৱা গৈছে যে 29 টকা বৃদ্ধি পোৱাৰ লগে লগে বিগত এটা মাহত প্ৰায় 100 টকা দাম বৃদ্ধি পাইছে আৰু তাৰ পিছতে সামগ্ৰিকভাৱে প্ৰতিবিধ সামগ্ৰীতে এতিয়া মূল্য বৃদ্ধি দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই মোৰ সৈতে কেইগৰাকীমান সাধাৰণ জনতা আছে তেখেতসকলৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। আপোনাক স্বাগতম জনাইছোঁ। এতিয়া 500 টকা যদি আমি বজাৰত লৈ যাওঁ তেতিয়াহ'লে মোনা ভৰ্তি নহয় আৰু সকলোতে মূল্য বৃদ্ধি হৈছে। পেট্ৰলত বৃদ্ধি হৈছে, ডিজেলত বৃদ্ধি হৈছে, খাদ্য বস্তুত বৃদ্ধি হৈছে আৰু আজিৰে পৰা ঘৰুৱা ৰন্ধন গেছৰ যি চিলিণ্ডাৰ আছে তাত আপোনাৰ 29 টকাকৈ বৃদ্ধি হৈছে। অসুবিধা কি ধৰণৰ হৈছে আপোনালোকৰ? বহুত ধৰণৰ অসুবিধা হৈছে। আগতে বজাৰ ওলাই গ'লে বস্তুবোৰ কিনিলে 500 টকাত মোনা ভৰিছিল, এতিয়া নভৰে। মেইন এতিয়া আৰু কাৰণ হৈছে এই গেছৰ কাৰণে বহুত বস্তু আপুনি মানে আধা বেগ খোৱা পনীৰ বুলি কয়, গাখীৰৰ বস্তু, মিঠাইৰ বস্তু ক'লে ক'ব দাম বাঢ়িছে গেছৰ নাই। আৰু পেট্ৰলৰ বস্তু ক'লে বজাৰৰ বস্তু আহাতেই বুলি মানুহ ক'ব আনিবতে খৰচা হয় বাইদেউ, ইমান কমত দিব নোৱাৰোঁ। এই পেট্ৰলৰ কাৰণে আমাৰ সেইখিনি প্ৰব্লেম। আমাৰ এইটোও প্ৰব্লেম, ঘৰত আলহী আহিলে আমি আগত 5 বিধ 6 বিধ বনাইছিলোঁ, আজিকালি চিন্তা হয় আলহী আহিলে কিন্তু গেছো শেষ হৈ যাব, কি খুৱাম, সেইখিনিৰ কাৰণে প্ৰব্লেম। আৰু আমি যিহেতু মধ্যবিত্তৰ প্ৰাণী, চৰকাৰৰ পৰা একো অনুদান নাপাওঁ, সেইটো এটা কষ্ট। এতিয়া মানে পাকঘৰত গ'লে মানে চকু পানী ওলাই কৰিব লাগে। ছানডে বুলি আমি বনালে বহুত বস্তু বনাব লাগে, ৰবিবাৰ একদিন ভালকৈ খাম, কিন্তু এতিয়া চিন্তা হ'ব লাগে গেছটো কি কৰিম। গেছটোতো মাহত এটাই আনিব পাৰিম, বাজেটটো এটাই, দৰমহা এটাই পাওঁ যিহেতু, কিন্তু এনেকৈ শাকবোট বনাই থাকিলেতো নচলিব। সেইকাৰণে আইটেমবোৰো কমাই দিব লগা হৈছে আৰু ইপিনে ডিউৰেশ্যনটো বঢ়াই দিছে 45 ডেজ। সেইটোৱে ডিউৰেশ্যন বঢ়াই দিছে। আমাৰ চিলিণ্ডাৰ যিহেতু ছিংগল হয় আৰু ফেমিলিৰ মানুহ আছে বেছি, মানে বহুত চিন্তা কৰি বনাব লগা হৈছে বস্তুবোৰো। বস্তু এতিয়া চিন্তা কৰি বনাব লগা হৈছে। ব্যঞ্জনৰ ক্ষেত্ৰত আপোনাৰ ওচৰলৈ আহিছোঁ, সমস্যা কি ধৰণৰ দেখিবলৈ পোৱা গৈ আছে? ইতিমধ্যে দাম বৃদ্ধি পাইছে, এতিয়া আৰু ৰন্ধন গেছৰ আৰু দাম বৃদ্ধি পাইছে, অসুবিধা কি ধৰণৰ হৈছে? প্ৰথমতেতো এইটো ক'ব বিচাৰিম যে ৰন্ধন গেছটো কিন্তু লাক্সাৰী প্ৰডাক্ট নহয়, মধ্যবিত্তৰ নিম্ন মধ্যবিত্তৰ কাৰণে বহুতেই প্ৰয়োজনীয় এটা বস্তু হয়। কাৰণ এটা সমাজত চলিব লগা হ'লে এতিয়া আমিতো খৰিৰে আৰু খানা বনাব নোৱাৰিম। চিলিণ্ডাৰটো আমাৰ নিত্য প্ৰয়োজনীয় বস্তু, তাৰে যদি দাম পেট্ৰলৰ ডিজেলৰ নিচিনা যদি দিনে দিনে বৃদ্ধি পাই থাকে তেন্তে আম জনতাই খাব কি? আমাৰ ঘৰতে মানুহ আহিলে আমিতো এটা পদ বনাই খাব নোৱাৰিম, খুৱাবও নোৱাৰিম। আৰু আমাৰ দৈনন্দিন প্ৰয়োজনীয় বস্তুত যেনেকৈ পেট্ৰল, ডিজেল, শাৰ্ট, পেণ্ট এইবিলাক নিত্য প্ৰয়োজনীয় বস্তু হয়। ৰন্ধন গেছটো তেনেকুৱা আপোনাৰ প্ৰয়োজনীয় বস্তুৱেই হয়। তাৰ দাম যদি দিনে দিনে এনেকৈ বাঢ়ি থাকে তেনেকৈ আমি কেনেকৈ এইটো আমি পকেটৰ পৰা ক'ৰ পৰা ইমান পইচা আমি দিব পাৰিম? কাৰণ চেলাৰীটো আমি ইমান নাপাওঁ। নিম্ন মধ্যবিত্ত ফেমিলিৰ পৰা আমি আহোঁ, আমাৰ চেলাৰী ইমান নহয়। আমি এটা গেছ দি গোটেই আমাৰ ফেমিলি 1 মাহ চলাব লাগে। 45 ডেজৰ কাৰণে যদি আমি টাইম পিৰিয়ড পাওঁ, আমাৰ সেইখিনি টাইমৰ ভিতৰত আমি চলাব নোৱাৰিম, কাৰণ আমাৰ ঘৰতে মানুহ আহি থাকে। তো আলহীও এতিয়া আপ্যায়ন কৰাটো অসুবিধা আছে। আমিতো আলহীক এটা পদ খুৱাব নোৱাৰিম। কেতিয়াবা আমাৰো মন যায় যে আমি এটা পদৰ পৰা এটা বেছিকৈ পদ বনাই খাওঁ। এতিয়াতো আমাৰ এইটোও চিন্তাৰ এটা বিষয় হৈ গৈছে, চিন্তাৰ বিষয় হৈছে। আৰু এগৰাকী ব্যক্তি আছে, আপোনাৰ ওচৰলৈ আহিছোঁ, কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? সমস্যাটো আমি বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছোঁ। কাৰণ কি আমি ৰাতিপুৱা যেতিয়া আমি টোপনিৰ পৰা উঠোঁ, আমি বজাৰৰ বেগ লৈ যেতিয়া বজাৰ কৰিব যাওঁ তেতিয়া আমি দেখোঁ যে আগত 200 টকা বা 300 টকাৰ বজাৰ কৰিলে আমাৰ বেগ ভৰি গৈছিল। এতিয়া আমি সেইখিনি টকাৰো আমি বেগ ভৰিবও নোৱাৰোঁ আৰু টকা ঘূৰি নাহে। আৰু ৰন্ধন গেছ আৰু যিটো নেকি পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে, আমি পেট্ৰলৰ মানে আমাৰ গাড়ী চলাব লাগে, স্কুলীয়া আমাৰ ঘৰত বাচ্চা আছে, স্কুলত যাব লাগে। আগত আমি পেট্ৰল ভৰালে 2 দিন 2.5 দিন আমি 100 টকা পেট্ৰল আমাৰ কাম হৈ গৈছিল। এতিয়া আমাৰ সেইটোও নহয়। আৰু যিটো আমাৰ গেছৰ দাম বাঢ়িছে, এতিয়া ঘৰত আমি আলহী মাতিবলৈ আমি ভয় পাওঁ। আলহী আহিলে এতিয়া ভয় লাগে যে আমি কি খুৱাম, এটা দুটা বস্তুটো খুৱাব নোৱাৰোঁ। আৰু আমাৰ দৰমহা যেনেকৈ আছে আমাৰ সেইখিনিতে চলিব লাগিব। দৰমহাটো এতিয়া নাবাঢ়ে, যেতিয়া বাঢ়িব তেতিয়া পিছৰ কথা আমি দেখা যাব। কিন্তু আমি সেইটোৱে চিন্তা কৰিব লাগে। ফল মূল, চাউল, দালি, তেল সকলো বস্তুৰে মূল্য বৃদ্ধি হৈছে, ইমানকৈ মেডিচিনৰো হয়তো মূল্য বৃদ্ধি হৈছে। তো সেইটোৱে হৈছে আমাৰ বিৰাট ডাঙৰ সমস্যা। আমি চৰকাৰৰ প্ৰতি আমাৰ এইটো মানে অনুৰোধ যে যদি পাৰে চৰকাৰে যদি আমাৰ অলপ মূল্য বৃদ্ধিৰ ৰোধ কৰিব পাৰে, সেইটোৰ কাৰণে আমি চৰকাৰৰ প্ৰতি বিৰাট থাকিম। চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ইয়াতে থকা স্থানীয় লোকসকলে। আৰু মই কৈছোঁৱে যে বঙাইগাঁৱত আজিৰ দিনটোত ৰন্ধন গেছৰ মূল্য হৈছে 976 টকা, অৰ্থাৎ 29 টকা বৃদ্ধি পাইছে। আৰু তাৰ লগে লগে সাধাৰণ লোকসকলে কি ধৰণৰ প্ৰতিক্ৰিয়া দিছে আমাৰ দৰ্শকসকলে শুনিছে। মূল কথাটো হৈছে যে মূল্য বৃদ্ধিয়ে এতিয়া সাধাৰণ জনতাক যে কঙা কৰি তুলিছে, সেই ছবিখন কিন্তু ইয়াতে স্পষ্ট প্ৰতিফলিত হৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ